চাওক আপোনালোকে ক্ষতিৰ ক্ষেত্ৰত এইটোৱে চিন্তা কৰি ল'ব যে মই 2খন জিলা ভ্ৰমণ কৰি আহিছোঁ সকলো মানুহৰ কাষতে আমি থিয় হৈ থাকিম যোনে যি পাব লাগে এইটো পাব খালি তাৰ কাৰণে সকলোৱে সাৰ্ভে ঘৰত যাব লাগিব ফটোগ্ৰাফ উঠিব লাগিব আধাৰ নম্বৰ ল'ব লাগিব এটা প্ৰক্ৰিয়া হয় আমি কালি যোৰহাটত আমাৰ ট্ৰেইনিং প্ৰগ্ৰেম আছে 9 তাৰিখৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু মই নিজেও দেখা পাই আহিছোঁ কাৰ কিমান ক্ষতি হৈছে গতিকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যিমান পাৰো আমি সহায় কৰিম আৰু বেছিকৈ পাব টকাৰ কোনো অসুবিধা নাই কোনোবা বিদ্যালয়ে যদি 10 লাখ টকাৰ ক্ষতি হৈছে আমি 10 লাখো দিম কিন্তু তেনেকুৱা বিদ্যালয় হাৰ্ডলি 10খন বা 12খনে আছে মই দুটা কথা কম যে শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই মই ৰাইজক এটাই যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায় সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক তেওঁৰ ক্ষতি বেছি হৈছে ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে অমুক অমুক জায়গাত পানী হোৱা নাই তেওঁলোকে পইচা পালে আমি পোৱা নাই এতিয়া আমি যেহেতু আধাৰ নম্বৰ লোৱা নাই ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই এই খেলিমেলিবিলাক থাকিব কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যদি আমাক সহায় কৰিব তেতিয়া খেলিমেলিবোৰ নাথাকিব দ্বিতীয়তে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছো যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছো বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছো যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে তাৰমানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় আমি পুলিচকো নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে কতো বান সাহায্য তোলা নহয় কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে তাত এতিয়া চৰকাৰে সকলো জায়গাত যাব পাৰে প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল এতিয়া চৰকাৰ প্ৰতিটো জায়গাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেন্ট কৰি ক্ষতিপূৰণৰ দিশত আমি গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10 জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছো কিন্তু 10 জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই সি আমাৰ অসমৰ বদনাম মানে গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে দিয়াটো ভাল কিন্তু নিজৰ পইচাৰে দিয়ক বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবো যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব মই ভাবো মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায় আজি মই যেতিয়া কৈ দিলো আধা ঘণ্টাতে চব বন্ধ হৈ যাব ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছো গতিকে ব্যৱস্থা কিয় ল'ব লাগে মই আপোনালোকক নহলেতো মই টিভিত কথাই নকওঁ এইটো কথা ক'বৰ কাৰণে ৰখিলো মই ক'লো আপোনালোকে উলিয়াই দিব আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব ৰাইজে মোৰ কথা নিজে শুনিব মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাতো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকে সহায় কৰিব পাৰো মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয় লণ্ডনটো দূৰৰ কথা মই কোনোবাই নিজে দিলে দিছে মই হাত পতাৰ পক্ষপাতি নহয় কাৰণ মই ভাবো মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম আৰু ইয়াত ৰাইজো সন্তুষ্ট যোৱা 4 দিন মই ঘূৰি আহিছো এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ ৰাখিছে সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম
লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ।